খেল মহাৰণ 2.0 ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে প্ৰথমে আমি প্লে ষ্টৰত গৈ এটা এপ ইনষ্টল কৰিম। এপটো হৈছে ফটো ৰিচাইজাৰ এপ, ফটো এণ্ড পিকচাৰ ৰিচাইজাৰ এপ। সেই এপটোত গৈ আমি ফটো ক্লিক কৰি ল'ম। ফটো এখন ক্লিক কৰিম। ফটোখন ক্লিক কৰাৰ পাছত আমি সেইখন ক্ৰপ কৰিম। ক্ৰপ কৰাৰ পাছত ফটোখন আমি 100 KBৰ ভিতৰত সেভ কৰিব লাগিব। তাৰ বাবে আমি কাষ্টমত যাম। ফটোখন ক্লিক কৰা হৈ গ'ল। এতিয়া আমি কাষ্টমত যাম। কাষ্টমত গৈ 100 KB ফাইল সাইজ পালোঁ, তাতে আমি ক্লিক কৰিলোঁ। ক্লিক কৰি সেইখন ফটো আমি ৰিপ্লেচ কৰিম। এতিয়া পুৰণা ফটোৰ পৰা আমি ৰিপ্লেচ কৰি 100 KBৰ ভিতৰত কৰি ল'লোঁ। কৰাৰ পাছত আমি আধাৰ কাৰ্ড এখনো তেনেদৰে আমি কৰি ল'ম। কৰাৰ হৈ যোৱাৰ পাছত আমি খেল মহাৰণ ৱেবছাইটটো ওপেন কৰিম, dsywassam.com। সেই ৱেবছাইটটো আমি ওপেন কৰি খেল মহাৰণ ৰেজিষ্ট্ৰেশ্যন কৰিম। এয়া ৱেবছাইটটো আমাৰ ওপেন হৈছে। ওপেন কৰাৰ পিছতে আমি ৰেজিষ্টাৰত ক্লিক কৰিম। ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত আমি একচেপ্ট এণ্ড প্ৰচিডত ক্লিক কৰিম। ক্লিক কৰা হৈ গ'ল। হোৱাৰ পাছত আমি এতিয়া আমাৰ ফোন নম্বৰ 10টা সংখ্যা যি থাকে, সেই আমি 10টা সংখ্যা ইয়াত আমি নোট কৰিম। নোট কৰাৰ পাছত আমাৰ ডিষ্ট্ৰিক্ট জিলা কি হয়, সেই জিলাটো আমি সিলেক্ট কৰিলোঁ মৰিগাঁও। তাৰ পাছত আমাৰ সমষ্টি আমি জাগিৰোড। তাৰ পাছত আমাৰ সেই সমষ্টিৰ অন্তৰ্গত পঞ্চায়তটো সিলেক্ট কৰাৰ পাছত আমি পুনৰ আমাৰ জন্মৰ চন আৰু তাৰিখ সেইকেইটা আমি ইয়াত সিলেক্ট কৰি ল'লোঁ। সিলেক্ট কৰাৰ পাছত আমি প্ৰচিড বুলি এটা থাকিব অপশ্যন, সেই অপশ্যনটোত আমি ক্লিক কৰিম। ক্লিক কৰি আমি আগুৱাই যাম পেজত। তলতে দেখা পাব আপোনালোকে প্ৰচিড বুলি নীলা কালাৰ, এয়া প্ৰচিডত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত নতুন পেজ এটা ওপেন হৈ গ'ল। ইয়াতে আমাৰ যিকেইটা ৰেড ষ্টাৰ মাৰ্ক আছে, সেই ষ্টাৰ মাৰ্ককেইটা আমি কম্পালচৰি হয়, সেইকেইটা আমি ফিল আপ কৰিব লাগিব। ইয়াতে প্ৰথমতে ফুল নেম, নিজৰ নামটো দিবলৈ দিছে। তাৰ পাছতে ফাদাৰ্ছ নেম, দেউতাৰ নাম। তাৰ পাছত দেউতাৰ পিছতে মা আছে, এইটো আমি কম্পালচৰি নহয়, যিহেতু ৰেড ষ্টাৰ মাৰ্ক নাই। ষ্টাৰ মাৰ্ক থকাকেইটা আমি কম্পালচৰি হয়, সেইকেইটা আমি ফিল আপ কৰিম। ফিল আপ কৰাৰ পাছত আমি আগুৱাই যাম অন্য এটা ষ্টেজত। চাওক এইখিনি এতিয়া সমষ্টি আৰু লোকেলিটি হৈছে যে যিখিনি এৰিয়াত আপুনি থাকে, মৰিগাঁও দিব পাৰে বা মৰিগাঁও ওচৰ পাজৰ যিখিনি ঠাইত থাকে সেই ঠাইখন আমি দিব লাগিব। আৰু ডিষ্ট্ৰিক্ট মৰিগাঁৱে, প্ৰেজেণ্ট পাৰ্মানেণ্ট ছেইম যদি হয় এটাতে দিলে হ'ব। আৰু আপোনাৰ এতিয়া ইভেণ্টসমূহ হৈ গ'ল ফুটবল, কাবাডী, ভলীবল, চেছ, ছুইমিং, চাইক্লিং, এথলেটিক্স আৰু লং জাম্প। ইয়াৰ ভিতৰত যিকোনো এটা আপুনি ইভেণ্ট সিলেক্ট কৰিলে আৰু প্ৰতিবাৰে এবাৰ ইভেণ্ট সিলেক্ট কৰাৰ পাছত পুনৰ আকৌ আহি আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব অন্য এটা ইভেণ্টৰ বাবেও। ইয়াতে তলত দেখিবলৈ পাইছে আপলোড ডকুমেণ্ট বুলি আহিছে। ইয়াতে আমি যে ফটো এডিট কৰিছিলোঁ ৰিচাইজাৰ এপত 100 KBৰ তলত, ইয়াতে আহি আমি সিলেক্ট কৰি সেইকেইখন ফটো ইয়াতে আমি দিব লাগিব। ইয়াতে দিয়াৰ পাছত আমি ফাইনেল ছাবমিট বুলি থাকিব তলত আপোনাৰ, সেই ফাইনেল ছাবমিটত আমি ক্লিক কৰিব লাগিব। ফাইনেল ছাবমিট কৰা হৈ গ'ল। কৰাৰ পিছত এনেকৈ দেখাইছে যে ৰেকৰ্ড ইজ ছাকচেছফুলি ছাবমিটেড। তো ইয়াৰ পিছতে আপোনাৰ এইখন কাৰ্ড বনি যায়। তো এনেদৰে আমি খেল মহাৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম। ধন্যবাদ।